লৈকে সমগ্ৰ বিশ্বত 31,39,588 গৰাকী ব্যক্তিয়ে কোভিড ৰোগত আক্ৰান্ত হৈছে আৰু মৃত্যুৰ সংখ্যা 2,18,024 লৈকে বৃদ্ধি পাইছে। অৰ্থাৎ 2,18,024 গৰাকী ব্যক্তিয়ে এই ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে। ঠিক একে সময়তে 9,59,258 গৰাকী ব্যক্তিয়ে বৰ্তমানলৈকে এই ৰোগৰ পৰা ৰিকভাৰী হ'ব পাৰিছে বা তেওঁলোক সুস্থ হৈ তেওঁলোকে স্বাভাৱিক জীৱন আৰম্ভ কৰিব পাৰিছে। আমাৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত আমি যদি চাব যাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে যোৱা নিশা 12 বজালৈকে আমাৰ দেশত 31,332টা কেছ বা ৰোগীৰ আমি চিনাক্তকৰণ কৰিবলৈ সক্ষম হওঁ। মৃতকৰ সংখ্যা 1,008 বুলি কোৱা হৈছে আৰু ইতিমধ্যে এই গোটেই সংক্ৰমণৰ পৰা সুস্থ হৈ ঘৰলৈ উভতি যোৱা লোকৰ সংখ্যাও 7,747 লৈকে বৃদ্ধি পাইছে। আমাৰ অসমৰ পৰিপ্ৰেক্ষিতত আমি সকলোৱে এই কথা জানো যে যোৱা পৰহিলৈ আমাৰ 35টা পজিটিভ কেছ আছিলে, কিন্তু যোৱা দুদিনত বিশেষকৈ যোৱা পৰহিৰ দিনটোত আমি আৰু 2টা পজিটিভ কেছ টেষ্ট কৰোঁ। অৱশ্যে ফলাফল আমি গধূলিহে যোৱাকালি দিনত পাওঁ, যদিও টেষ্টখিনি তাৰ আগদিনাই সম্পন্ন হৈছিল আৰু যোৱাকালি আমাৰ পজিটিভ কেছৰ সংখ্যা 37লৈ বৃদ্ধি হয়। আমি আগতেই জানো যে এজন লোকৰ পৰলোক প্ৰাপ্তি হয়। 27 গৰাকী পজিটিভ লোকক আমি ডিসচাৰ্জ দিওঁ আৰু বৰ্তমান আমাৰ হাতত এক্টিভ কেছ 9টা থাকি গৈছে, যিকেইটা আমাৰ বিভিন্ন চিকিৎসালয়ত তেওঁলোক চিকিৎসাধীন হৈ আছে। আজি আমি ইয়াৰ মাজতে 2 গৰাকী পেচেণ্ট আজি আমাৰ হস্পিটালৰ পৰা ডিসচাৰ্জ হ'ব। শ্ৰী হজৰত আলী এখেত ধুবুৰীৰ বাসিন্দা আছিলে, 35 বছৰ, আৰু সমীৰুল হক গোৱালপাৰাৰ 22 বছৰ। এই 2 গৰাকী ৰোগীক আমি উপৰ্যুপৰি 4বাৰ তেওঁলোকক টেষ্টত নিগেটিভ পোৱাৰ পিছত আজি আমি যিকোনো সময়তে তেওঁলোক হস্পিটালৰ পৰা ডিসচাৰ্জ হৈ উভতি যাব। গতিকে অসমৰ সংখ্যাটো এনেকুৱা হ'ব যে টোটেল পজিটিভ কেছ 37, ডেথ 1, পজিটিভ কেছ ডিসচাৰ্জ 29 আৰু এক্টিভ কেছ উইদিন হস্পিটাল ইজ 7। তাৰমানে বৰ্তমান আজি 2 গৰাকী পেচেণ্টক আমি মুক্তি দিয়াৰ পিছত 7 গৰাকী পেচেণ্ট আমাৰ থাকি যাব আৰু 7টা এক্টিভ কেছ আমাৰ বাবে অহা দিনকেইটাত আমি তেওঁলোকৰ চিন্তা চৰ্চা কৰিব লাগিব। যোৱাকালি যিকেইটা 2টা কেছ আমাৰ পজিটিভ হ'ল, এগৰাকী 16 বছৰীয়া ছোৱালী আফিয়া তবছুম, তেওঁ বঙাইগাঁও জিলাৰ, আৰু আনটো মফিজুদ্দিন আহমেদ 61 বছৰ, এখেত গোৱালপাৰা জিলাৰ। এই 2 গৰাকী ব্যক্তিয়ে কোৱাৰেণ্টাইন কেম্পত আছিলে, কিন্তু আফিয়া তবছুম হোম কোৱাৰেণ্টাইনত আছিলে আৰু মফিজুদ্দিন আহমেদ ফেচিলিটি কোৱাৰেণ্টাইনত আছিলে। সেইকাৰণে এই আফিয়া তবছুমৰ যিটো পৰিয়াল আছিল তাত 5 গৰাকী আৰু সদস্য আছিলে, অৰ্থাৎ
6 গৰাকী ব্যক্তিৰ সেইটো এটা ঘৰ আছিলে আৰু এই আফিয়া তবছুমৰ 23 তাৰিখে 23 মাৰ্চত তেওঁৰ জামালুদ্দিন হাজি বোলা নিজামুদ্দিনৰ পৰা উভতি অহা ব্যক্তিজনৰ লগত সংস্পৰ্শ হৈছিলে অৰ্থাৎ 2 গৰাকী ককাক আৰু নাতিনীয়েকৰ তেওঁলোকৰ মাজত সম্পৰ্ক আছিলে কিন্তু 23 তাৰিখৰ পৰা যোৱাকালি আমি পজিটিভ পোৱাই এইটো এটা ইণ্ডিকেট কৰে যে অলমোষ্ট 36 days পিছত of the contact 36 days after the contact তেওঁ পজিটিভ হৈছে এনেকুৱা এটা তথ্য আমালৈ আহিছে আমি সন্দেহ কৰিছো যে যদিও নাতিনীয়েক আৰু ককাকৰ মাজত সম্পৰ্ক 23 তাৰিখে দেখা দেখি হৈছিল হয়তো ইয়াৰ মাজত আৰু কোনোবা ব্যক্তি থাকিব যাৰ জৰিয়তে দুইটা পৰিয়ালৰ মাজত সম্পৰ্ক অব্যাহত আছিল এই ঘটনাটোক আমি বেছিকৈ গুৰুত্ব দিছো যে কমিউনিটি পৰ্যায়ত হোম কোৱাৰেণ্টাইন পৰ্যায়ত কেছ পজিটিভ এইটোৱে আমাৰ কাৰণে এক প্ৰকাৰ প্ৰথম যাক আমি প্ৰথমত পাইছো বেলেগ কথা কিন্তু থ্ৰুআউট আমি ফেসিলিটি কোৱাৰেণ্টাইনৰ পৰাহে অসমৰ পজিটিভ কেছবোৰ আহি আছিল কিন্তু এইটো প্ৰথম কেছ যিটো আমি হোম কোৱাৰেণ্টাইনৰ পৰা পাইছো আৰু হোম কোৱাৰেণ্টাইন হোৱা মানে অলপ হলেও সমাজৰ লগত তেওঁলোকৰ সম্পৰ্ক থাকে আৰু ৰোগটো কোৰ পৰা আহিলে তাকো লৈও অকনমান চোৱাচিতাৰ প্ৰয়োজনীয়তা আছে গতিকে এই কেছটো আমি ইতিমধ্যে বঙাইগাঁও জিলাৰ উপায়ুক্তক খুব মাইনুচলি চাবৰ কাৰণে আমি নিৰ্দেশ দিছো আৰু এই গোটেই কেছটো আমি খুব সূক্ষ্মভাৱে চোৱাৰ বাবে সিদ্ধান্ত লৈছো যোৱাকালি মই আৰু ৰাজ্যিক মন্ত্ৰী হাজৰিকা ডাঙৰীয়া আমি দুইজন বঙাইগাঁও যাম আৰু এই বিষয়টো আমি খুব ভাল কৰি পাৰ্চু কৰাৰ বাবে সিদ্ধান্ত লৈছো যিকি নহওক আজি অসমত 7 গৰাকী ৰোগী আমাৰ পজিটিভ বুলি আমি ক'ব পাৰো ইয়াৰ মাজতে আমাৰ এটা দুখজনক ঘটনাও সংঘটিত হৈ যায় আপোনালোকে সকলোৱে জানে ইতিমধ্যে বিভিন্ন বাতৰি কাকতত বা সংবাদ মাধ্যমত ওলাইছে যে বৰপেটা জিলাৰ ইমৰান হুছেইন আমাৰ CRPFৰ সাব ইন্সপেক্টৰ তেখেত কোভিড ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে ৰাতিপুৱা মই তেখেতৰ পৰিয়ালৰ লগত কথা পাতিছিলো বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া তেওঁৰ ঘৰলৈ গৈছিল কিন্তু সিগনিফিকেন্ট কথাটো হল যে যোৱা 24 ঘণ্টাৰ ভিতৰত 10 গৰাকী অসমীয়া লোক দিল্লীত পজিটিভ হিচাপে পোৱা গৈছে CRPFৰ 7জন জোৱান আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে দিল্লীলৈ যোৱা ৰোগীৰ শৰীৰতো পজিটিভ কোভিডে দেখা দিছে অৰ্থাৎ 10 গৰাকী অসমীয়া ব্যক্তি দিল্লীতে এই ৰোগত আক্ৰান্ত হৈছে ইয়াৰ সিগনিফিকেন্স এইটোৱে যে যেতিয়াৰ পৰা অসমৰ বাহিৰৰ পৰা লাখ লাখ লোক অসমলৈ ঘূৰি আহিব আমি সন্দেহ কৰি থকা ধৰণে যে দ্বিতীয় দা সেকেন্ড ওয়েভ যেটো সংক্ৰমণৰ সেকেন্ড ওয়েভৰ কথা আমি ইমান দিন পাতি আছিলো হি অলপ যেন আৰু ওচৰ চাপি আহিছে তেনেকুৱা এটা ধাৰণা আমাৰ মেডিকেল বিশেষজ্ঞসকলে কৰিছে যে বহুত সময়ত দুই এটা কথা ওলাই আছিল যে অসমীয়া মানুহৰ এইটো ৰোগ নহয় আনকি দুই এটা সংগঠনে আমাক গৱেষণাৰ বাবেও প্ৰস্তাৱ দিছিল যে অসমীয়া মানুহ এইটো কিয় ইমিউন হৈ আছে আমি গৱেষণা কৰিব খোজো কিন্তু তাৰ মাজতে 10 গৰাকী অসমীয়া ব্যক্তিয়ে দিল্লীত এই ৰোগত পজিটিভ হোৱাৰ পিছত এই ধাৰণাটো মূল্যহীন হৈ পৰিলে যে অসমীয়া মানুহৰ এই ৰোগ নহয় গতিকে মই ৰাইজক পুনৰ এবাৰ সাৱধানতা সোশিয়েল ডিস্টেন্স আৰু পাব্লিক হাইজিন মেইনটেইন কৰিবৰ বাবে মই অনুৰোধ জনাম আমি ইতিমধ্যে আগতে আপোনালোকৰ লগত আলোচনা কৰি থকা মতে
যোৱা ৩-৪ দিনত আমি ৰাজ্য চৰকাৰে যিকেইটা বিশেষ আঁচনি চলাই আছিলোঁ, অসমৰ বাহিৰত থকা কেঞ্চাৰ, কিডনি এই ৰোগত আক্ৰান্ত ৰোগীক আমি যি ২৫,০০০ টকাকৈ সহায় কৰিছিলোঁ, সি বৰ্তমান ৮৫০ৰ সংখ্যা স্পৰ্শ কৰিছে। অৰ্থাৎ ৮৫০ গৰাকী ব্যক্তিয়ে এই আঁচনিৰ পৰা উপকৃত হৈছে। ৰাজ্য চৰকাৰৰ পৰা ২৫,০০০কৈ টকা লাভ কৰিবলৈ তেওঁলোক সক্ষম হৈছে। যিটো অসম কেয়াৰ, আমি অসমৰ বাহিৰত বসবাস কৰা আমাৰ অসমবাসী লোকক আমি যিটো ২,০০০ টকাকৈ অনুদান দি আহিছিলোঁ, সি বৰ্তমান ২,১৫,০০০ৰ সংখ্যা স্পৰ্শ কৰিছে। অৰ্থাৎ আজিৰ দিনত ২,১৫,০০০ ব্যক্তিৰ একাউণ্টত এই পুঁজি ট্ৰান্সফাৰ হৈছে আৰু জিলা উপায়ুক্তসকলৰ পৰ্যায়ত বৰ্তমান ১,৩৫,০০০ ফৰ্ম বিবেচনাধীন হৈ আছে। এই ১,৩৫,০০০ ফৰ্মছৰ ভিতৰত যদি আমি 90% ৰেচিঅ'টো ধৰোঁ, তাৰমানে প্ৰায় সাহায্য পাবলগীয়া লোকৰ সংখ্যা অহা সপ্তাহৰ ভিতৰত ৩.৫ লাখলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আমাৰ লগত ৬,২০,০০০ ব্যক্তিয়ে যোগাযোগ কৰিছিল যদিও ৩,৫৫,০০০ ব্যক্তিহে এতিয়ালৈকে লিংক পূৰণ কৰিব পাৰিছে। সৰু কথা এটা মই ক'ব খুজিছোঁ, আমি যেতিয়া লিংকৰ কথা কওঁ, আমি বেংকৰ পাছৱৰ্ড নিবিচাৰোঁ। কিন্তু দুই এটা ঘটনা পোহৰত আহিছে যে আমাৰ নামত কোনোবাই ফোন কৰি লিংক বিচাৰিছে আৰু লিংক বিচাৰোতে তেওঁলোকৰ পৰা পাছৱৰ্ডটো খুজি লৈছে আৰু বেংকত থকা তেওঁলোকৰ টকা উলিয়াই লৈ গুচি গৈছে। সেইবাবে মই অসমবাসী ৰাইজক অনুৰোধ কৰিম যে কোনো কাৰণতে যাতে আপোনালোকৰ বেংকৰ পাছৱৰ্ডটো অসম চৰকাৰৰ পৰা কোৱা বুলি ক'লেও, আনকি আমাৰ কোনোবা চিনা জানা মানুহৰ পৰা কোৱা বুলি ক'লেও কোনো কাৰণতে যাতে আপোনালোকৰ একাউণ্টৰ পাছৱৰ্ডটো আপোনালোকে যাতে লিংকতে হওক, টেলিফোনতে হওক, কাকো যাতে আপোনালোকে নিদিয়ে। অসমৰ বাহিৰত থকা লোকক কৰা সংখ্যা, সহায় কৰা লোকৰ সংখ্যাও এই মুহূৰ্তত আমাৰ ৫২ জনলৈ বৃদ্ধি হৈছে। ভাৰতৰ বাহিৰত থকা লোকক সেৱা যিটো আমি $১,০০০ কৰি দি আছিলোঁ, সিও বৰ্তমান ৫২ জনক স্পৰ্শ কৰিছে। এটা বিশেষ ঘোষণা আছে, অসম আৰোগ্য নিধিত বৰ্তমানলৈকে প্ৰায় ১০৭ কোটি টকা সংগ্ৰহিত হৈছে। একজেক্ট ৭ কোটি হোৱা নাই, ১,৬৭,৯৭,৬২,৬২৭ টকা। প্ৰায় ১০৭ কোটি টকাৰ সংখ্যা আমি স্পৰ্শ কৰিছোঁ। প্ৰায় ৪৮,৬৯৫ গৰাকী ব্যক্তিয়ে ইয়াত দান আগবঢ়াইছে। হয়তো দুই এদিনতে এই ৫০,০০০ৰ সংখ্যা স্পৰ্শ কৰিব। অসম চৰকাৰৰ, ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰীসকলৰ এদিনৰ দৰমহাটো ইয়াত সন্নিৱিষ্ট হৈ আছে। আজি ৰাজ্য চৰকাৰে এই পুঁজিটোৰ পুংখানুপুংখ আৰু সূক্ষ্মভাৱে বিতৰণ কৰাৰ বাবে আমি এখন উপদেষ্টা কমিটি তৈয়াৰ কৰি দিছোঁ, যিখন উপদেষ্টা কমিটিত বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ ডক্টৰ তপন শইকীয়া, বিশিষ্ট চিকিৎসক ডক্টৰ সৰ্বেশ্বৰ চহৰীয়া, শংকৰদেৱ ইউনিভাৰ্চিটি অৱ হেল্থ ছায়েন্সৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ উমেশ শৰ্মা, বিশিষ্ট চিকিৎসক ডক্টৰ নুমল বৰা, ডক্টৰ ইলিয়াছ আলী আৰু ডক্টৰ সুভাষ খান্নাক এই কমিটিখনত সন্নিৱিষ্ট কৰা হৈছে। মই নামকেইটা আকৌ এবাৰ ৰিপিট কৰি দিছোঁ যে ডক্টৰ তপন শইকীয়া, ডক্টৰ সৰ্বেশ্বৰ চহৰীয়া, ডক্টৰ নুমল বৰা, ডক্টৰ উমেশ শৰ্মা
ডক্টৰ ইলিয়াছ আলী, ডক্টৰ সুভাষ খান্না, এই লোকসকলৰ যি ধৰণে পৰামৰ্শ আৰু তেওঁলোকৰ সূক্ষ্ম পৰ্যবেক্ষণত অসম আৰোগ্য নিধিৰ টকাখিনি ৰাজহুৱা স্বাৰ্থত ব্যয় কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছো। আৰু এই কমিটিখনে তেওঁলোকে যোন ডক্টৰ শইকীয়া আৰু ডক্টৰ চহৰীয়া বাহিৰত আছে, তেওঁলোকে হয়তো ভিডিঅ' কনফাৰেন্সৰ থ্ৰুদি আমাৰ লগত যোগাযোগ হ'ব। বাকীসকলে সভা কৰি আমাক দিয়া পৰামৰ্শ মতে আমি এই পুঁজিৰ ব্যয় কৰিবলৈ আগবাঢ়ি যাম। সদাশয় ৰাইজৰ যাতে এটকাও পুঁজি অপব্যৱহাৰ নহয়, তাৰ বাবে আমি সূক্ষ্ম দৃষ্টি ৰাখিবৰ বাবে এই কমিটিখন আমি নিৰ্মাণ কৰি দিছো। মানুহৰ যিসকল মানুহে ঘৰত বহি লকডাউনৰ কাৰণে ঔষধ কিনিব পৰা নাই বা 10 কিলোমিটাৰৰ ভিতৰত কিছু ঔষধ বিচাৰি পোৱা নাযায়, গুৱাহাটী বা দিল্লী কলিকতাৰ পৰা সেই ঔষধ সংগ্ৰহ কৰিব লগা অৱস্থা হয়, সেই তেনেকুৱা ব্যক্তিৰ কাৰণে আমি ধনন্তৰী বুলি এটা আঁচনিৰ কথা ঘোষণা কৰিছিলো যে 104 নম্বৰত ফোন কৰা যায়। আমাৰ কল চেণ্টাৰৰ পৰা তেওঁলোকৰ প্ৰেছক্ৰিপশ্যনখন সংগ্ৰহ কৰা হয়। NHM-এ চৰকাৰী ভঁৰালত থকা ঔষধ তেওঁলোকৰ ঘৰত দি থৈ আহে। চৰকাৰী ভঁৰালত নাথাকিলেও 200 টকালৈকে আমি ঔষধ কিনি দিওঁ আৰু গুৱাহাটী বা দিল্লীৰ পৰা যদি ঔষধ আনিব লাগে, আমি আনি দিয়াৰ পিছত সদাশয় ব্যক্তিসকলে তেওঁলোকৰ যিটো খৰচ সেইটো আমাক উভতাই দিয়ে। আমি খৰচ কৰি কিনি লওঁ, তেওঁলোকে পিছত আমাক উভতাই দিয়ে। এই আঁচনিখনৰ অধীনত আজিৰ মুহূৰ্তত আমি 5,607 গৰাকী ব্যক্তিক আমি যোগাযোগ কৰিবলৈ সক্ষম হৈছো। 1,742 গৰাকী ব্যক্তিৰ ঘৰত আমি ঔষধ দি আহিবলৈ সক্ষম হৈছো। আঁচনিখন লকডাউনৰ সময়ছোৱাত চলি থাকিব, কিন্তু আমি দেখা পাইছো যে যিসকলৰ ঘৰৰ কাষতে ঔষধ পোৱা যায় তেওঁলোকেও এই আঁচনিখনৰ আমাক ফোন টোন কৰিছে। কিন্তু আমাৰ যিহেতু মেন পাৱাৰ লিমিটেড, যাৰ ঘৰৰ পৰা 10 কিলোমিটাৰৰ ভিতৰত বিশেষকৈ গ্ৰাম্যাঞ্চলত দোকান পোহাৰ খুলি দিয়াৰ সিদ্ধান্ত হোৱাৰ পিছত বহুত ঔষধ ডোৰ ষ্টেপত বা পদূলিৰ মুখত পোৱা যায়, তেওঁলোকে যাতে এই আঁচনিখনৰ ব্যৱহাৰ নকৰে, যাতে যোগ্যজনক আমি 24 ঘণ্টা 48 ঘণ্টাৰ ভিতৰত আমি ঔষধটো দিব পাৰো, তাৰ বিষয়ে সহযোগিতা কৰাৰ বাবে মই সন্মানীয় ৰাইজক আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছো। আমি আপোনালোকে জানে যে কিছুদিনৰ পৰা আমি এটা চেষ্টা কৰি আছো যে কেনেকে আমি মানুহৰ কষ্টৰ কিছু হলেও আমি লাঘৱ কৰিব পাৰো। অসমৰ ভিতৰত যিখিনি ব্যক্তি ব্লক হৈ আছিলে ডিউৰিং দ্য লকডাউন পিৰিয়ড, তেওঁলোকক 1 ৱে জাৰ্ণি আৰু বৰ্তমান 2 ৱে জাৰ্ণিৰো অনুমতি দিয়া হৈছে। তাৰ ফলত নিজৰ ব্যক্তিগত যান বাহনেৰে বৰ্তমানলৈকে 48,770 গৰাকী ব্যক্তি উপকৃত হৈছে। অৰ্থাৎ আমাৰ জিলা উপায়ুক্তসকলে 48,770খন পাছ ইতিমধ্যে দিছে আৰু তেওঁলোকে তাক ব্যৱহাৰ কৰিছে। 50,626খন আবেদন জিলা উপায়ুক্তসকলৰ বিবেচনাধীন হৈ আছে আৰু মই ভাবো যে এই পাছ কেইখন ইস্যু কৰাৰ পিছত প্ৰায় পোনে পোনে 1 লাখ লোক, গাড়ীত বেছিয়ে মানুহ যাব, এখন গাড়ীত এজন মানুহ ডেফিনেটলি নাযায়, 2-3জন যাব। গতিকে এটা বহুত ডাঙৰ লকডাউনৰ সময়ছোৱাত ফেচ কৰি থকা এটা বহুত ডাঙৰ সমস্যা এটা লাঘৱ হল বুলি আমি দাবী কৰিব পাৰো। যাৰ নিজৰ যান বাহন নাছিলে তেওঁলোকক অসম ৰাজ্যিক পৰিবহণ নিগমৰ জৰিয়তে আমি তেওঁলোকক ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছিলে। এইটো এটা বিনামূলীয়া ভ্ৰমণৰ সুবিধা দিয়া হৈছিলে, য'ত ASTC গোটেই খৰচটো
ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে উভতাই দিব আৰু ASTCয়ে গোটেই কামখিনি সুন্দৰভাৱে পৰিচালনা কৰিব। বৰ্তমানলৈকে এই আঁচনিৰ সহায়তো 20,371 গৰাকী ব্যক্তি উপকৃত হৈছে আৰু 1,274খন বাছ এই কামত ব্যৱহৃত হৈ আছে। ইয়াতো বহুতে ফোন কৰিছিলে, ইনফৰমেশ্যন সম্পূৰ্ণ কৰি দিয়া নাছিলে, তাৰ পৰিপ্ৰেক্ষিতত কিছু লোক উপকৃত হ'ব পৰা নাই। এই ওৱান টাইম এক্সামশ্যন আমি 2 তাৰিখলৈকে বঢ়াই দিছো। তাৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক পৰিবহণ নিগমৰ যি সেৱা সেয়া 2 তাৰিখলৈকে বঢ়াই যোৱাৰ পৰিপ্ৰেক্ষিতত আমাক আবেদন কৰা গোটেই ব্যক্তিসকলকে সহায় কৰাৰ বাবে পৰিবহণ নিগমে আপ্ৰাণ প্ৰচেষ্টা চলাই আছে, পৰিবহণ বিভাগে চলাই আছে। মন্ত্ৰী পাটোৱাৰী ডাঙৰীয়াই ইয়াক সূক্ষ্মভাৱে পৰ্যালোচনা কৰি আছে। মই ভাবো যে ৰাইজে ধৈৰ্য ধৰিব লাগে যাতে সকলোকে আমি নিজ ঘৰলৈ উভতাই পঠাব পাৰো। কিছু তথ্য সম্পূৰ্ণ নোহোৱাৰ কাৰণে এই ঘটনাটো ঘটি আছে। অসমৰ বাহিৰত যি 850 গৰাকী পেচেণ্ট আমি যাক 25,000 টকাকৈ দিয়া বুলি ক'ব পাৰিছো, তেওঁলোকৰ বহুতৰ চিকিৎসা বাহিৰত সম্পূৰ্ণ হৈ গৈছিল। বহুতে ইচ্ছা প্ৰকাশ কৰিছে যে তেওঁলোক গুৱাহাটীলৈ ঘূৰি আহিব লাগে। কিন্তু তেওঁলোক টাৰ্মিনেলি তেওঁলোক এনেকুৱা নহয় যে সুস্থ ব্যক্তি বাছেদি আহিব পাৰিব। কেন্দ্ৰীয় চৰকাৰৰ লগত আমি যোগাযোগ কৰি আছো যে এই পেচেণ্টখিনিক ইভাকুৱেট কৰাৰ কাৰণে আমাক কিবা ফ্লাইট আদি ব্যৱহাৰ কৰাৰ অনুমতি দিব নেকি। আমি যোগাযোগ কৰি আছো। টোটেলটো 859 পেচেণ্ট, কিন্তু 3 তাৰিখৰ আগতে সেই কাম যে সম্ভৱ হ'ব আমি ভবা নাই। কিন্তু চিভিল এভিয়েশ্যন মিনিষ্ট্ৰীক আমি ইতিমধ্যে অসম চৰকাৰে আবেদন পঠাইছো যে আমি এই মানুহখিনিক আনিব বিচাৰো। যদি তেনেকুৱা এটা পৰিৱেশ হয়, যদি আমি ভাৰত চৰকাৰৰ পৰা তেনেকুৱা অনুমতি পাওঁ, আপোনালোকক আমি তৎকালীনভাৱে জনাম। কিন্তু এই প্ৰচেষ্টা ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে যে যেনেকে কোটাৰ ষ্টুডেণ্টখিনিক আমি লৈ আহিলো, বাকী সকলকো কি ধৰণে কেনেকে আমি লৈ আহিব পাৰো তাৰ বাবে আমি চেষ্টা চলাই আছো। কিন্তু ইয়াৰ লগত যিখিনি আমি যেনেকে ৰেড জোন ডিষ্ট্ৰিক্টৰ পৰা মানুহখিনিক আনিব নোৱাৰা হৈছো, তেনেকে ৰেড ষ্টেটবিলাকৰ পৰা আজি যদি বম্বেৰ পৰা কোনোবা আহে, গুজৰাট, মধ্যপ্ৰদেশ, 3খনকৈ সংক্ৰমিত ৰাজ্য পাৰ হৈ আহিব লাগিব। সিয়ে সমগ্ৰ অসমবাসীক এটা এই ৰোগটোৰ কাৰণে এক্সপ'জ কৰি দিয়াৰ সম্ভাৱনা আছে। গতিকে আমি বহুতে আমাক কৈ আছে আমাকো আনক, কিন্তু আমি অতি সতৰ্কতাৰে সৈতে ৰাজহুৱা স্বাস্থ্যৰ যিটো উদ্দেশ্য তাক সৰ্বোচ্চ বুলি ধৰি লৈ আমি এখোজ দুখোজকৈ আমি কাম আৰম্ভ কৰিছো। ৰাজ্যখনৰ ভিতৰৰ মানুহখিনিক আমি আন্তঃজিলা ভ্ৰমণৰ সুযোগ দিলো। উত্তৰ পূৰ্বৰ পৰা উভতি আহিব খোজা পেচেঞ্জাৰখিনিক আমি লৈ অহাৰ কাৰণে এটা প্লেন ৰেডি কৰি আছো। অহা কালি পৰহিৰ ভিতৰত আমি ক'ব পাৰিম নাগালেণ্ডৰ পৰা আহিব খোজা, অৰুণাচলৰ পৰা আহিব খোজা, আৰু শেষত গৈ আন্তঃৰাজ্যিক। কিন্তু ইয়াৰ কাৰণে সময় আৰু আমাৰ অসমৰ ভিতৰত যাতে আজি থকা পৰিৱেশটো বিনষ্ট হৈ নাযায়, এই গোটেই কথাবিলাকৰ সম্যক এটা ধাৰণাৰে সৈতে আমি এই দিশত আগবাঢ়ি যাব লাগিব। সেইবাবে সদাশয় ৰাইজক এই ক্ষেত্ৰতো আমি সহযোগিতা বিচাৰিম যে ৰাজ্য চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে, কিন্তু প্ৰত্যেকটো পৰ্যায়তে হয়তো যি ধৰণে আৰু যিমান সোনকালে সহায় কৰাৰ প্ৰয়োজন সিমানখিনি হয়তো কৰিব নোৱাৰি, কিন্তু আমি বিভিন্ন পৰ্যায়ত চেষ্টা আমি অব্যাহত ৰাখিছো। ৰোগীসকলৰ যিটো আমাৰ ডাটাবেছ আমি পাইছো, দিল্লী, মুম্বাই, বেংগলোৰ, ভেলোৰ, তামিলনাডু। যদি ফ্লাইট পাই যাওঁতো অসুবিধা নহয়, হয়তো আজি অনুমতি নিদিলেও এটা পৰ্যায়ত ভাৰত চৰকাৰে অনুমতি দিব। আমি তাৰ বাবে ইতিমধ্যে
উৰাজাহাজ কোম্পানীসমূহৰ লগতো আমাৰ যোগাযোগ অব্যাহত ৰাখিছোঁ আৰু ভাৰত চৰকাৰৰ চিভিল এভিয়েশ্যন মিনিষ্ট্ৰীৰ লগতো আমি সঘনাই যোগাযোগ কৰি আছোঁ। যদি হেল্থৰ ওপৰত আপোনালোকৰ কিবা প্ৰশ্ন আছে কৰিব পাৰে, তাৰপিছত মই পোনে পোনে বিত্ত বিভাগলৈকে যাব খুজিম। এটা ৰিপৰ্ট ওলাইছিল ইণ্ডিয়ান এক্সপ্ৰেছত পৰহি, কেবিনেট ছেক্ৰেটাৰী আৰু হেল্থ ছেক্ৰেটাৰীজ অফ দ্য ষ্টেট লৈ পিনে ৰেড ফ্লেগ কৰা হৈছিলে চাম ষ্টেট। মইতো যিমান দূৰ জানো যে অসমত যি ধৰণে কাম হৈ আছে, আৱাৰ ৰিজাল্টছ ইটছেল্ফ ইজ এ টেষ্টিমনি। গতিকে ৰিপৰ্টটোৰ বেচিছ কি আছে মই নাজানো। কিহৰ কাৰণে আমাৰ যিটো অসমকতো তেওঁলোকে ফোন কৰিলে কয় আসামটো বহুত বঢ়িয়া হে, কি আপ লোক হেৰি বুলি এটা শব্দতে কৈ দিয়ে। গতিকে কিবা যদি তেনেকুৱা আৰু ইনফৰমেশ্যন আছে, উই আৰ নট এৱেৰ। কিন্তু আমাক কিবা সুধিলেও পিপি কিট সুধিলেও আমাক কয় আপলোক কা পাছ এপনা বহুত হে, আপলোককো কিউ চাহিয়ে বুলি উল্টাইহে আমাক মানে তেনেকুৱা কেটেগৰীতে বৰ্তমান আমাক ৰাখি থৈ দিছে। গতিকে মই ভাবোঁ ডেট ৰিপৰ্ট মে নট বি কাৰেক্ট, কাৰণ আমাৰতো প্ৰিন্সিপাল ছেক্ৰেটাৰী আছিলে। গতিকে তেনেকুৱাতো আমাৰ হাতত কোনো কমিউনিকেশ্যন নাই। আইচলেটেড বেড অসমত হৈ আছে, আইচিইউ হৈ আছে, তামিলনাডুতকৈ বেছি আছে। এতিয়া তেনেকেতো আমাৰ গোটেই যদি পেপাৰবিলাকৰ ওপৰত আপোনালোকক মই উত্তৰ দিব লাগে, তেতিয়াহ'লে মই চাৰ্টাৰতে খোজকাঢ়ি আছো, অমুকে হৈ যাব, অমুকৰ লগত কাজিয়া লাগি আছে। তেনেকুৱাতো আপোনালোকে যেনেকুৱা মুখ ৰুচি দিয়ে মাজে মাজে ভাত পানী খোৱাৰ পিছত অলপ তামোল পাণ বুলি, তেনেকুৱা ধৰণে তেওঁলোকেও দিয়ে মাজে মাজে। এইটোত আৰু কি বাধা দিব? গতিকে কাগজৰ ওপৰত মই ৰিয়েকশ্যন দিব পাৰিম, সাংবাদিকৰ লিখাৰ ওপৰত কোনে ক'ত ৰিয়েকশ্যন দিব পাৰিব? তেনেকুৱাতো পৃথিৱীতে জন্ম নাই আজিলৈকে মানুহ। উভতাই দিম, তেওঁলোকে দিয়া বস্তু তেওঁলোকক দি দিম। এইটোতো আমাৰ কোনো ফাণ্ড, আমাৰ কোনোতো ট্ৰেনজেকশ্যন নাই। তেওঁলোকে আমাক বিনামূল্যে দিছিলে, তেওঁলোকক আমি বিনামূল্যে ঘূৰাই দিম। তেওঁলোকৰ সম্পত্তি, তেওঁলোকে আমাক দিছিলে, আমিতো কিনা নাছিলো। গতিকে যোনে কিনিছিলে তাক আকৌ আমি ঘূৰাই দিম। সেইটোতো পঠাবই। গতিকে প্ৰাইভেট হস্পিটেলৰ যিহেতু টেষ্ট কিট নাই, গতিকে আমি বাৰে বাৰে কৈছো যে তেওঁলোক মেডিকেল কলেজলৈকে আহক। মেডিকেল কলেজত যিহেতু আমি টেষ্ট কিট আছে, পিপি কিটছ আছে, প্ৰাইভেট হস্পিটেলসমূহে কভিডৰ লগত যুঁজিবৰ কাৰণে তেওঁলোকৰ ৰেডিনেছটো নাই। গতিকে তেওঁলোকে পেচেণ্ট আহিলে ভয় খোৱাটো স্বাভাৱিক। বেলেগ বেমাৰতো ভয় কৰে, কাৰণ আজি আমাৰ অসমৰ যি 2 গৰাকী ৰোগী পালো দিল্লীত, 2 গৰাকীতো কেঞ্চাৰ ট্ৰিটমেণ্টহে হৈ আছিলে। গতিকে এইটোত কমৰ্বিডিটিটো বুজিব লাগিব। আৰু ধুবুৰী বঙাইগাঁও জিলাৰ পৰা পাছ লৈ ওলাই আহিব খোজা মানুহখিনিকোতো আমি আহিব দিয়া নাই, মানে ৰেড জোনৰ পৰা। কিন্তু অহাকালি পৰহিৰ ভিতৰত ৰেড জোনৰ সংজ্ঞাটো অলপ বদলিব এনেকুৱা সম্ভাৱনা আছে। কাৰণ নলবাৰী আৰু গোলাঘাটত আমি উপৰ্যুপৰি 14 দিন আমি কেছ পোৱা নাই, কিছু ফৰ্মেলিটি আছে। কিন্তু তাৰ পিছত মই ভাবোঁ যে নলবাৰী আৰু গোলাঘাট যদি ভগৱানে কৰে অহা 2-3 দিনৰ ভিতৰত তাক আমি ৰেড জোনৰ পৰা আঁতৰাব পাৰিম। ঠিক তেনেকে অহাকালি স্পেনিছ জোনৰ কণ্টেইনমেণ্টটো আঁতৰি যাব। চব নিগেটিভ আছে, একো নাই। আমাৰ ৰেপিড টেষ্টৰ ক্ষেত্ৰত এইটোৱে যে আমি টেষ্ট কৰাখিনি ৰিজাল্ট আমি কাৰেক্ট পাইছিলো। কিন্তু যিহেতু ICMR ডিচিশ্যন লৈছে আৰু তেওঁলোকেই পঠোৱা বস্তু, গতিকে আমি তেওঁলোকক উভতাই দিলে আমাৰ কামটো শেষ হৈ যাব। যিহেতু আমাৰ ইয়াত কোনো ফাইনেন্সিয়েল ইছ্যু একো নাই, তেওঁলোকে আমাক ফ্লাইটত পঠাই দিছিল, আমি তেওঁলোকক ফ্লাইটত পঠাই দিম। অহা যোৱা ভাড়াটোৱে দি যাব। আৰু তেওঁলোকৰ কি ইছ্যু আছে সেই বিষয়টো আমি নাজানো। প্ৰথমতে অৰবিন্দ কেজৰিৱালৰ পৰা চবকে ক'লে যে টেষ্ট কৰাব লাগে, টেষ্ট কৰাব লাগে। চবেই টেষ্ট কৰিবৰ কাৰণে ৰেডি হ'ল। 7 দিন পিছত আকৌ ক'লে টেষ্ট কৰিব নালাগে, আকৌ আমি বন্ধ কৰিলো। তাৰপিছত ক'লে আকৌ কৰক বুলি আকৌ কৰিলো। এইবাৰ কৈছে আকৌ বন্ধ কৰক, আকৌ বন্ধ কৰিব লাগিব। যি ধৰণে তেওঁলোকে আমাক চলায় আমি তেওঁলোক তেনেকেই চলিব লাগিব। ইয়াততো আমাৰ হাতততো কোনো বিকল্প নাই। অহাকালি যদি কয় আকৌ কৰক বুলি, আকৌ আমি কৰিব লাগিব। গতিকে ইট ইজ আপ টু দেম। এইটো নেশ্যনেল লেভেলত যেতিয়া প্ৰেছ কনফাৰেন্স হয় তেতিয়া আপোনালোকে সুধিব পাৰিব।
সাংবাদিকে ভাতৰ পিছত তামোল পাণ খাবই, সেইটোতো সাংবাদিকক কোনে পাৰিব? তাৰ ওপৰত সেইকাৰণে ৰিয়েক্ট নাই। কিবা অফিচিয়েল ডকুমেণ্টছখন দেখুৱালে, আৰু কাৰোবাৰ যদি ডাউট আছে অসমত আইচলেশ্যন বেড আছে নে নাই, আপোনালোকৰতো এতিয়া কভিড ফ্ৰী হৈ গ'ল, 35 জনৰ টেষ্টৰ ৰিজাল্টটো নিগেটিভ আহিলে, গতিকে আপোনালোক যাব পাৰে সকলো হস্পিটেলত নিজে কেমেৰা লৈ, হয় নহয়? চবৰে আহিল নে ৰিপৰ্ট? নিগেটিভ আহিলতো। গতিকে এতিয়া চাহ মিঠাই খুৱাব লাগে, চবৰ নিগেটিভ আহিল। এখন দিয়ক, এখন দিয়ক। এতিয়া মই অকণমান চিৰিয়াছ ইছ্যু এটালৈকে আহোঁ। আপোনালোকে জানে যে কোভিডৰ লগে লগে আৰু এটা ব্যৱস্থা যিটো লৈ আমি খুব চিন্তিত হৈ আছো, যে ইকনমি। এটা হৈছে যে কোভিডে যেনেকে স্বাস্থ্যৰ প্ৰতি শংকা বা এটা পাব্লিক হেল্থৰ প্ৰতি যিটো ক্ৰাইচিছ নমাই আনিছে, খুব ডাঙৰ ক্ৰাইচিছ এটা নামি আহিছে অৰ্থনীতিৰ ওপৰত। আৰু ৰাজ্যখনৰ বুলি নহয়, সমগ্ৰ দেশৰে ই এটা অৰ্থনীতিৰ ওপৰত এটা ডাঙৰ আঘাত হানিছে। আপোনালোকক মই এটা জাষ্ট ওৱান উদাহৰণ উইল বি এনাফ। এপ্ৰিল 2009 অসমত GST কালেকশ্যন আছিলে 406 crores। SGST, যিটো GSTত 4টা কম্পোনেণ্ট আছে, মই এফালৰ পৰা কৈ যাম। ফাৰ্ষ্ট কম্পোনেণ্ট হ'ল SGST। 2019 এপ্ৰিল মাহত আমি কালেক্ট কৰিছিলো 406 কোটি টকা এইটো শিতানত। GSTৰে আন এটা কম্পোনেণ্ট হ'ল CGST। এইটো যেটো ভাৰত চৰকাৰৰ ওচৰলৈকে গুচি যায়, তথাপিতো অসমতে কালেক্ট হৈছিল 276 কোটি টকা। IGST, যেটো ইণ্টাৰষ্টেট আমাৰ মাজত ট্ৰেনজেকশ্যন হয়, সেইটোত আমাৰ কালেক্ট হৈছিলে 193 crores। আৰু আমি যেটো সেছ কালেকশ্যন কৰো কম্পেনসেশ্যনৰ কাৰণে গাড়ী মটৰ এনেকুৱা ধৰণে, তাত আমাৰ কালেক্ট হৈছিল 55 crores। এইখিনি হ'ল 2019ৰ ফিগাৰ। এতিয়া এই মাহৰ যদি আমি ফিগাৰটো চাওঁ, SGSTত আমাৰ কালেক্ট হৈছে 68 কোটি টকা। মানে for 406 to only 68 crores. So we are losing 335 crore এইটো শিতানত। CGST য'ত কালেক্ট হৈছিল 276 কোটি টকা, তাত এই মাহত আমাৰ কালেক্ট হৈছে, এটা দিন যদি অহাকালি বাকী আছে, তথাপিতো 60.72 crores, 60 কোটি। IGSTত য'ত আমাৰ কালেক্ট হৈছিল 193 কোটি টকা, তাত আমাৰ কালেক্ট হ'ল 62 কোটি টকা। আৰু শেষ আমি য'ত 55 কোটি টকা কালেক্ট কৰো, যোৱা বছৰ 2009 এইবাৰ কালেক্ট হৈছে 2 কোটি টকা। তাৰমানে GST যি আমাৰ ৰেভিনিউ 932 crores আছিল ইন এপ্ৰিল 2019, টোটেল যদি এই গন্তি কৰে, অলপ দশমিক বিলাক হয়তো গন্তি কৰোঁতে আপোনালোকৰ 1-2 কোটি টকাৰ খেলি মেলি হ'ব, কাৰণ মই দশমিকলৈকে যোৱা নাই। গতিকে এপ্ৰক্স আমাৰ কালেক্ট হৈছিলে 932.36 crores ইন এপ্ৰিল 2019, 932.36 crores। এই বছৰ আমাৰ কালেক্ট হৈছে 193 crores। So it is a 80% drop in revenue collection. Foreign liquor ক্ষেত্ৰত যদি আমি মান টু মান কওঁ, মাৰ্চ 2020ত আমাৰ কালেক্ট হৈছিলে 65 কোটি টকা, আৰু এই বছৰ কালেক্ট হৈছে, এই মাহত তাৰ পিছৰ মাহত কালেক্ট হৈছে 6 কোটি 33 লাখ টকা। ঠিক সেই ধৰণে
পেট্ৰল প্ৰডাকশ্যন আমাৰ এই মাহত 60-70 কোটি টকাও এতিয়ালৈকে আমাৰ কালেকশ্যন হোৱা নাই against our monthly collection of 340 crores rupees. So, অসমৰ উন্নয়নৰ যিটো বা অৰ্থনীতি যিটো আছিলে সি কি গতি কৰিছে তাৰ এটা আভাস এটা আপোনালোকক আমি দাঙি ধৰিছো এতিয়া ৰাজ্য চৰকাৰে এই গোটেই বিত্তীয় পৰিৱেশৰ ওপৰত লক্ষ্য ৰাখিছে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ এই সময়ছোৱাত কি কৰিছে তাৰ বিষয়েও আমি চোকা নজৰ ৰাখিছো যদি আমি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ যদি আমি পৰ্যালোচনা কৰো মহাৰাষ্ট্ৰ চৰকাৰে মন্ত্ৰী বিধায়ক এমএলএৰ দৰমহা মাৰ্চ মাহত 60% কৰ্তন কৰিছে গভৰ্ণমেণ্টৰ যিটো আমি ইয়াত ক্লাছ 1 এণ্ড ক্লাছ 2 কওঁ তেওঁলোকৰ 50% কৰ্তন কৰিছে আৰু যিটো গ্ৰেড 3 কওঁ তেওঁলোকৰ 25% কৰ্তন কৰিছে অৱশ্যে গ্ৰেড ডি বা গ্ৰেড 4 তেওঁলোকে কোনো কৰ্তন কৰা নাই তেলেংগানাত IAS, IPS, IFS অফিচাৰ সকলৰ দৰমহা 60% কৰ্তন কৰিছে কৰ্তন বুলি নকওঁ হেতু পিছত ঘূৰাই দিব পাৰে গতিকে ডিডাক্ট কৰা বুলি আমি কম আৰু এই জেনেৰেল কৰ্মচাৰী সকলৰ দৰমহা কৰ্তন কৰিছে by 50% ৰাজস্থানত গ্ৰেড 4 আৰু চৰকাৰী স্বাস্থ্য বিভাগৰ কৰ্মচাৰীক বাদ দি 30% দৰমহা কৰ্তন কৰা হৈছে IAS, IPS সকলৰ দৰমহা 60% কৰ্তন কৰা হৈছে উৰিষ্যাত স্যালাৰি IAS, IPS সকলৰ স্যালাৰি 50% ডিফাৰ কৰা হৈছে অন্ধ্ৰ প্ৰদেশত ক্লাছ 1ৰ দৰমহা 60% ডিফাৰ কৰা হৈছে ক্লাছ 2 আৰু 3 50% ডিফাৰ কৰা হৈছে আৰু ক্লাছ 4ৰ 10% ডিফাৰ কৰা হৈছে ইন অন্ধ্ৰ প্ৰদেশ কেৰালাত প্ৰতি মাহত 6 দিনৰ দৰমহা কৰ্তন কৰাৰ সিদ্ধান্ত হৈছে অৰ্থাৎ দে উইল পে অনলি ফৰ 24 ডেজ 6 দিনৰ দৰমহা তেওঁলোকে নিলিখে বাকি কৰ্ণাটক উত্তৰ প্ৰদেশ বিহাৰ এই গোটেই সকলতে বৰ্তমানলৈকে মন্ত্ৰী বিধায়ক সকলৰ দৰমহা কৰ্তনৰ পৰ্যায়ত পৰিৱেশটো আছে এটো এটা ডেভেলপিং সিচুৱেচন ই আমাক কোট লৈ যায় কি লৈ যায় আমি ক'ব নোৱাৰো কিন্তু অসমত এই বিষম পৰিস্থিতিৰ মাজতো আমি মে মাহতো চৰকাৰী কৰ্মচাৰী সকলক ফুল স্যালাৰি দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছো যে we are not resorting to any salary cut and মে মাহতো আমি তেওঁলোকক ফুল স্যালাৰি আমি দিয়াৰ সিদ্ধান্ত লৈছো খালি ইয়াত এটাই ব্যতিক্ৰম হ'ব যে সাধাৰণতে আমি 1 তাৰিখে স্যালাৰি দিও এইবাৰ আমি 8 তাৰিখে স্যালাৰি দিম মানে এসপ্তাহ পিছত আমি স্যালাৰি দিম কিন্তু তেওঁলোকক আমি সম্পূৰ্ণ স্যালাৰি দিবৰ বাবে আমি সিদ্ধান্ত লৈছো সো ডে 8ত তেওঁলোকৰ স্যালাৰি হ'ব আমি অস্ট্ৰেলিটি মিজাৰত আজি যোৱা পৰখি কেবিনেটত এই বিষয়ে আলোচনা হৈ গৈছে আৰু কেবিনেটৰ অনুমোদন ক্ৰমে বিত্ত বিভাগে এখন অস্ট্ৰেলিটি মিজাৰ্ছৰ তালিকা এখন আজি আপোনালোকৰ আগত ঘোষণা কৰিব খুজিছে পৰৱৰ্তী পৰ্যায়ত পৰিৱেশ যেনেকুৱা হয় তেনেকুৱা আমি ৰেসপন্স কৰি গৈ থাকিম গতিকে এইখনে প্ৰথম আৰু শেষ বুলি ভবাৰ কথা নাই পৰিৱেশ যি ধৰণে আহে পৰিৱেশ ভাল হলে এইখিনিও আমি প্ৰত্যাহাৰ কৰিম আৰু পৰিৱেশ বেয়া হলে হয়তো ইয়াতকৈ আৰু এখোজ দুখোজ কৰি আগুৱাই যাব লাগিব এই নটিফিকেশনখনৰ কপি আপোনালোকে নিজৰ নিজৰ হোৱাটছআপত 1 ঘণ্টা বা আধা ঘণ্টা পিছত পাই যাব আনসাইন কপিখন
কাৰণ অলপ আগতে মুখ্যমন্ত্ৰী মহোদয় ইয়াত অনুমোদন হৈছে কেবিনেটৰ নোটটো ঘূৰি আহোঁতে অলপ পলম হৈছিলে আমি এইমাত্ৰই পাইছো গতিকে অলপ পিছত নটিফাই হৈ যাব কিন্তু আনসাইন কপিটো আমি আপোনালোকৰ হোৱাটছআপত আমি দি দিম ইয়াতে প্ৰথম আমি সিদ্ধান্ত লৈছো যে প্ৰশাসনীয় বিভাগসমূহে এতিয়াৰ পৰা বিত্ত বিভাগৰ অনুমোদন নোহোৱাকৈ কোনো নতুন আঁচনি অনুমোদন নকৰিব they will seek concurrence of finance department before beginning any new development scheme কিন্তু যদি কোনোবা স্কিম কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা যোজনা হয় বা বৈদেশিক সাহায্যৰ হয় তেতিয়াহলে আগৰ দৰে তেওঁলোকে এই আঁচনিসমূহ চলাই যাব পাৰিব so all centrally sector schemes and EAP that can be go without referring to the finance department but যদি ৰাজ্য চৰকাৰৰ স্বগ্ৰাধিকাৰ পুঁজিৰ পৰা কিবা আঁচনি কৰিব খোজে তাৰ কাৰণে বিত্ত বিভাগৰ আগতীয়া অনুমোদন ল'ব লাগিব দৰমহাৰ উপৰিও আমাৰ এটা খৰচ থাকে এষ্টাব্লিশমেন্ট এক্সপেন্ডিচাৰ গাড়ী মটৰ তেল আমাৰ অফিচৰ খৰচ চাহৰ খৰচ এই গোটেইবিলাক আমাৰ এষ্টাব্লিশমেন্ট এক্সপেন্ডিচাৰ হিটানৰ পৰা যায় বাজেটত আমি যিমান টকা ধৰো ফাৰ্স্ট কোৱাৰ্টাৰত আমি 25% খৰচ কৰিবলৈ অনুমোদন দিওঁ এইবাৰ আমি 25ৰ পৰিৱৰ্তে প্ৰথম কোৱাৰ্টাৰত 10% হে খৰচ কৰিবলৈ অনুমতি দিছো so instead of 25% or 20% as the 20% establishment expenditure will be limited to 10% in first quarter ৰাজ্য চৰকাৰে ঔদ্যোগিক প্ৰতিষ্ঠানসমূহক কৰ উভতাই দিয়াৰ যেটো আমাৰ আঁচনি আছিল ইন্ডাষ্ট্ৰিয়েল ৰিইম্বাৰ্সমেন্ট যে তেওঁলোকে অসমত উদ্যোগ পাতিলে যি ট্যাক্স উঠে তাক আমি উভতাই দিওঁ আমি প্ৰথম ফাৰ্স্ট কোৱাৰ্টাৰ এই ৰিইম্বাৰ্সমেন্ট নকৰিবলৈ আমি সিদ্ধান্ত লৈছো only for first 4 months যে প্ৰথম 4 মাহ এপ্ৰিল মে জুন জুলাই till 31st July will not give any industrial exemption অৱশ্যে ইয়াৰ ভিতৰত অসম গেছ কেকাৰ এই আঁচনিৰ অধীনত বা যেটো অসম গেছ কেকাৰে যেটো ইন্ডাষ্ট্ৰিয়েল ৰিইম্বাৰ্সমেন্ট পায় হেতু পাই থাকিব আন ইন্ডাষ্ট্ৰি সমূহৰ ক্ষেত্ৰত it will be kept in hold for first quarter প্ৰথম 4 মাহৰ কাৰণে এটো kept in hold থাকিব এই সময়ছোৱাত অসম চৰকাৰে নতুন কোনো যান-বাহন কিনিব নোৱাৰিব without approval of chief minister মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ অনুমোদন অবিহনে অসম চৰকাৰৰ কোনো বিভাগে নতুন যান-বাহন ক্ৰয় কৰিব নোৱাৰিব প্ৰথম 4 মাহ অসম চৰকাৰে কোনো কনফাৰেন্স ওয়াৰ্কশ্বপ সেমিনাৰ আমি এবিলাক নাপাতো কিবা যদি কৰিব লাগে থ্ৰু আমি ভিডিও কনফাৰেন্সিং কৰিম গতিকে এই ধৰণৰ কোনো কনফাৰেন্স ওয়াৰ্কশ্বপ সেমিনাৰ ফেয়াৰ ফাংচন এই গোটেইবিলাক আমি বাতিল কৰিছো আৰু including any function in 5-star hotel আমি গোটেইবিলাক বাতিল কৰিছো আৰু এই যেটো ডিসিশন যদি আমি কেনেকুৱা কনফাৰেন্স পাতিব লাগে ফাংচন পাতিব লাগে থ্ৰু ভিডিও কনফাৰেন্সিং মোডত আমি পাতিবৰ বাবে সিদ্ধান্ত লৈছো ৰাজ্যৰ মুখ্য ন্যায়াধীশসকল মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবক বাদ দি আন কোনেও এক্সিকিউটিভ ক্লাছত ট্ৰেভেল কৰিব নোৱাৰিব অৱশ্যে ৰাজ্যপাল মহোদয়ে তেওঁ বিচৰা ধৰণে ট্ৰেভেল কৰিব পাৰিব অৰ্থাৎ তেওঁ এক্সিকিউটিভ ক্লাছত পাৰিব গভৰ্ণৰ চিফ মিনিষ্টাৰ চিফ জাষ্টিস এণ্ড জাজেছ অফ গুৱাহাটী হাই কোৰ্ট আৰু চিফ সেক্ৰেটাৰী এই সকলক বাদ দি
আন কোনেও এক্সিকিউটিভ ক্লাছত ভ্ৰমণ কৰিব নোৱাৰিব। অসম চৰকাৰৰ কোনো বিভাগৰ বিষয়াই চৰকাৰী খৰচত বাহিৰত গলেও 5 ষ্টাৰ হোটেলত থাকিব নোৱাৰিব, সাধাৰণ হোটেলতে তেওঁলোক থাকিব লাগিব। ফৰেন ট্ৰেভেল আৰু ট্ৰেইনিং যদি কেন্দ্ৰীয় চৰকাৰে পঠায় বা কোনোবা বিদেশী ৰাষ্ট্ৰই ভাৰত চৰকাৰৰ অনুমোদন ক্ৰমে কিবা স্কলাৰশ্বিপ দিয়ে, সেই দুটা চিনাৰিঅক বাদ দি ৰাজ্য চৰকাৰৰ কোনো বিষয়া বৈদেশিক ভ্ৰমণত যাব নোৱাৰিব। যদি কোনোবা ৰাজহুৱা স্বাৰ্থৰ খাতিৰত যাব লাগে তাৰ পাৰ্মিশন থাকিব, কিন্তু ইন এ ইউজুৱেল কোৰ্স এটো যাব নোৱাৰিব। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়কসকলে নিজৰ দৰমহা ইতিমধ্যে 30% কমাই লোৱাৰ সিদ্ধান্ত লৈছে। অসমৰ ৰাজ্যপাল মহোদয়েও তেওঁৰ দৰমহা 30% কমাই লোৱাৰ সিদ্ধান্ত লৈছে। আমি চৰকাৰে যিমান চেয়াৰমেন এপইণ্টমেণ্ট কৰোঁ, ভাইচ চেয়াৰমেন এপইণ্ট কৰোঁ, এই চেয়াৰমেন ভাইচ চেয়াৰমেন সকলৰো দৰমহা 1 তাৰিখৰ পৰা 25% কৰ্তন কৰা হ'ব। The salary of chairman, vice chairmen of all PSUs, corporation and board will be reduced by 25%. বিধায়ক উন্নয়ন পুঁজিৰ কোনো ধন প্ৰথম 4 মাহ আবণ্টন কৰা নহ'ব। MLA LED fund will be remain suspended for first 4 months. কিন্তু যোৱা বছৰৰ পুঁজি যদি ইতিমধ্যে জিলা উপায়ুক্ত সকললৈ মুকলি কৰি দিয়া হৈছে, তাক খৰচ কৰিব পাৰিব। Fund for 2020-21 will be kept in hold for first 4 months. আমি শেষ কৰি দিয়া নাই, খালি প্ৰথম 4 মাহৰ কাৰণে আমি ইয়াক হোল্ড কৰিছো। যে প্ৰথম 4 মাহ তেওঁলোকে নাপাব। আজি আমাৰ এই ওয়েমখন ওলাব, আপোনালোকৰ হোৱাটছএপত ইয়াৰ যিটো ভাৰ্চন 1 ঘণ্টা পিছত আপোনালোকে পাব। মেবি সাইন কপিও পাব পাৰে যদি প্ৰিন্সিপাল সেক্ৰেটাৰীয়ে সহি কৰে। আমাৰ পৰা অনুমোদন হৈ গৈছে, গতিকে ইউ মাইট গেট অলসো এ সাইন কপি। সো এইখিনি আমাৰ অস্টেৰিটি মেজাৰৰ প্ৰথম পৰ্যায় আমি ঘোষণা কৰিছো। ভৱিষ্যতে সময় আগবাঢ়ি যোৱাৰ লগে লগে এইটো যেহেতু এটা ডেভেলপিং সিনাৰিও, তাৰ ওপৰত আমি সিদ্ধান্ত ল'ম। অসম কলেজ শিক্ষক সন্থা আৰু প্ৰিন্সিপাল সন্থাৰ লগত আজি আমি আলাপ আলোচনা কৰিছিলো। এটা টাস্ক ফোৰ্স নিৰ্মাণ কৰা হৈছে, শিক্ষা ব্যৱস্থাটো কি ধৰণে আমি আগুৱাই লৈ যাব পাৰো, আৰু এই টাস্ক ফোৰ্সখন আমাৰ নিৰ্মাণৰ নটিফিকেশনো আপোনালোকে অহাকালি পাব। তেওঁলোকে 4 জুনৰ ভিতৰত ৰিপৰ্ট দিব আৰু 4 মেৰ ভিতৰত, আৰু কেনেকৈ আমি শিক্ষা ব্যৱস্থাটোক আগুৱাই লৈ যাব পাৰো সেই বিষয়ে তেওঁলোকে আমাক পৰামৰ্শ দিব। বিশ্ববিদ্যা অসম নামে এটা ইউটিউব চেনেল ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে আৰম্ভ কৰিছে, আৰু ভাৰত চৰকাৰে দীক্ষা এপ বুলি এটা এপ বনাইছে, য'ত অসমৰ সকলো পাঠ্যক্ৰম সন্নিবিষ্ট কৰা হৈছে। মই সদাশয় ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক দীক্ষা এপ আৰু বিশ্ববিদ্যা অসম এই ইউটিউব চেনেলৰ লগত সঘনে ইয়াক ডাউনলোড কৰি ইয়াৰ পৰা পাঠ্যক্ৰমসমূহ ল'বৰ কাৰণে মই অনুৰোধ কৰিছো। অহা 2 এদিনৰ ওপৰত শিক্ষা বিভাগৰ ওপৰত এখন পূৰ্ণভাৱে আপোনালোকক আমি সম্বোধন কৰিম। যদি আপোনালোকৰ কিবা ইয়াৰ ওপৰত প্ৰশ্ন আছে কৰিব পাৰে। যিখিনি লছ বা ডেমেজ টু দ্য ইকনমি, ষ্টেট ইকনমি, প্লাছ আপোনালোকে যিখিনি অস্টেৰিটি মেজাৰ্ছ হেৰি কৰিলে, ছেট কৰিলে, কিমান গেপটো কিমান হেৰি কৰিলে? চব মই ভাবো যে আজিৰ মুহূৰ্তত ঠিক হৈ মই ভাবো যে ইয়াৰ পৰা আমি ওলাই আহিব পাৰিম। কিন্তু গোটেই যি ধৰণে আমি খুব বেলেন্সিং কামবিলাক আৰম্ভ কৰিছো, এতিয়া আমি প্ৰায়ৰিটি লৈছো যে নতুন প্ৰজেক্ট নহয়, পুৰণা প্ৰজেক্টখিনি শেষ কৰা।
প্লাস বাজেটৰ যিখিনি প্ৰায়ৰিটি প্ৰজেক্ট তাকো ধৰি ৰাখা কিন্তু এই গোটেইবিলাকৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ উদাৰ সহায়ৰ প্ৰয়োজন এইবাৰ কেন্দ্ৰীয় চৰকাৰে আমাক ডিভলিউশ্যন ফুল এমাউণ্ট ৰিলিজ কৰি দিছে যাৰ পৰিপ্ৰেক্ষিতত আমি যদিও আমি ৩৬০০ কোটি টকা আমাৰ খৰচ হয় ভাৰত চৰকাৰে ১২০০ কোটি টকা আমাক মুকলি কৰি দিয়াৰ কাৰণে কষ্ট হলেও বাকি টকা পইচা যোগাৰ কৰি আমি কৰ্মচাৰীসকলক পুৰা দৰমহা দিয়াৰ বাবে সিদ্ধান্ত লৈছো গতিকে ইন কম্পেয়াৰ টু মেনি আদাৰ ডেভেলপিং ষ্টেট মইতো লিষ্টখন গাই দিলো সো উই আৰ ডুইং বেটাৰ বাট কিমান দিন কৰিব পাৰো এইটো আমি নাজানো বাট উই আৰ মেকিং অনেষ্ট এফৰ্ট ৩৬০০ কোটি টকা লাগে আমাক দৰমহা পেনশন আৰু সুদ যি আমি লোন লওঁ তাৰ ২০০ কোটি সুদ বাকি পেনশন আৰু দৰমহা লগত ইউনিভাৰ্চিটি য'ত যিমানখিনি দৰমহাৰ দায়িত্ব আমাৰ থাকে ৩৬০০ ক্ৰ'ৰ ইটছ এ মান্থলি আউটফ্লো এইটো মানে লাগিবই আৰু সেইটো বাদ দি কথা নহয় হেলিকপ্টাৰটো লাগিবই কাৰণ ৰিচটো কৰিবই লাগিব হেলিকপ্টাৰ বা ফ্লাইট এই দুখন জনসাধাৰণৰ স্বাৰ্থৰ কাৰণে অসম চৰকাৰক লাগিবই কাৰণ আজি শিলচৰ যাবৰ কাৰণে মেঘালয়ত কাৰফিউ আছে আমি কেনেকে ৰিচ কৰিম গতিকে শিলচৰত যদি আজি ৰেপিড টেষ্ট কিট এটা মই পঠাব লাগে মোৰতো হেলিকপ্টাৰৰ বাদে বা ফ্লাইটৰ বাদে কোনো কথা নাই আজি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া শিলচৰত যাব লাগে তেওঁ কেনেকে যাব তেওঁতো দুদিন গাড়ী চলাই যাব নোৱাৰে গতিকে এইটো এটা যেতিয়াই কাৰফিউ থাকে ষ্টেটত ডিষ্টাৰবেন্স থাকে আৰু গোটেই ইণ্ডিয়াৰ বাতৰি কাকতবিলাকত অসমতে যে চাৰ্টাৰ লৈ পেলাই আমি গোটেই কথাখিনি পিপি কিট ডেলিভাৰী কৰিলো লকডাউনৰ সময়ত কলিকতাৰ পৰা গধূলিৰ ভিতৰতে আমি টেষ্ট কিট আনিলো আমি কোটাৰ কাৰণে চাৰ্টাৰ দি অসম চৰকাৰৰ পুলিচসকলক আমি পঠাব পাৰিলো সো ইন নেশ্যনেল মিডিয়া ইট হেজ বিন হাইলি প্ৰেইজ যে অসমে দূৰদৃষ্টি সম্পন্ন কাম কৰিব পাৰিছে যাব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱাটো খুব প্ৰয়োজনীয় কৰবাত দুই এটা জেগাত ময়ো যাব লাগে গতিকে 2 দিনৰ কাৰণেতো মই ইমোবাইল হৈ যাব নোৱাৰো হেডকোৱাৰ্টাৰৰ পৰা গতিকে সেইটো খুব মিনিমাম কষ্ট আৰু কোনেও এইটো টুৰিজিমৰ কাৰণে নাযায় এইটো যায় কামৰ কাৰণে আৰু যিসকল যায় তেওঁলোকৰ ঘৰত পৰিবাৰ ল'ৰা ছোৱালী সকলোৱে চিঞৰ বাখৰে কৰি থাকে যে নাযাব বুলি তাৰ পিছতো মানুহ যায় গতিকে আপোনালোকে যি ধৰণে ভাবে সব তেনেকুৱা নহয় সকলোৰে পৰিয়াল থাকে যেতিয়া কোনোবা এজন মানুহ মেডিকেল কলেজত গৈ সোমাই ডিস্ট্ৰিক্ট হস্পিটেলত গৈ সোমাই ঘৰত ঘূৰি অহাৰ পিছত নিজৰ ল'ৰা ছোৱালী পৰিবাৰে কিটো পৰিৱেশ সৃষ্টি কৰে সেই পৰিৱেশটো আপোনালোকে বুজি নাপাব যোনে ভুক্তভোগী তেওঁলোকে বুজি পায় বহুত কষ্টৰ পৰিৱেশৰ মাজত অফিচাৰ সকল বা সকলোৱে কাম কৰি আছে এতিয়া ICMR লুণ্ঠন যদি কৰে মই যদি কিনাই নাই বস্তুটো যদি মোৰ এটকাও যোৱাই নাই লুণ্ঠনটো টকা খৰচ হলেহে যায় এটা লুণ্ঠনৰ ডেফিনিশ্যনটো কি অসম চৰকাৰে তেওঁলোকে RTI মাৰি সুধিলেই হ'ল যে আপোনাৰ মইতো কৈছো মোৰ অহা যোৱা খৰচটো খৰচ হৈছে কিটটো কোনোবা এখন ট্ৰাকত আহিছিল ট্ৰাকত গৈছে তাৰ বাবদ ৫০০০ টকা আমি ফেয়াৰ দিছো এটা ৫০০০ টকাটোক যদি লুণ্ঠন বুলি কয় সেইটো আৰু কি ক'ব পাৰিম প্ৰদেশ কংগ্ৰেছত ইমান বিদ্বান ব্যক্তিসকল বহি আছে তেওঁলোকৰ চৰণতে মোৰ প্ৰণাম যে নিকিনা বস্তুটো লুণ্ঠন যেতিয়া হয় তেতিয়া আপুনি কি কৰিব তেওঁলোকৰ চৰণৰ ধূলি মূৰত লোৱাৰ বাদেতো কোনো উপায় নাথাকে যিটো বস্তু আমি কিনাই নাই আৰু কিজানি অসমে এনেকুৱা এখন ৰাজ্য হ'ব যে আমি আটাইতকৈ আজিয়ে মই নকওঁ কিমান দিনলৈ থাকিব probably will be the lowest expenditure state হম গোটেই ক্ৰাইচিছৰ সময় কাৰণ আমি ইমান ডোনেশ্যন পাই আছো ৰিলায়েন্সে ১০,০০০ দিছে আজি টাটাই বহুতখিনি কিটছ পঠাই দিছে গতিকে মানুহে বহুত মুকলিভাৱে সহায় কৰি আছে এই মুহূৰ্তত যিসকলে লুণ্ঠন বা নিগেটিভ কথা চিন্তা কৰিব পাৰে তেওঁলোকে নিজৰ দেউতাক মাকৰ ছবিখন পাহৰি গৈছে যে কোভিডে
আমাক আক্ৰমণ নকৰে, মোৰ দেউতা আমাক আক্ৰমণ কৰিব। এটা ছেভিং লাইফছ ইজ ইম্পৰ্টেণ্ট। বাকীটো মানুহে নিজৰ কৰ্মৰ উত্তৰ সময়ত দিবই। যোনেও এই মুহূৰ্তত লুণ্ঠনৰ কথা চিন্তা কৰিব পাৰে, তেওঁলোকৰ হাৰ্ড ডিস্ক আৰু ছফ্টৱেৰ এইটো কেনেকে বনোৱা আছে এইটো চিন্তা কৰিব লাগিব। এই দুইটা বস্তুৰ ওপৰত গৱেষণা লাগিব। এনিৱে মইতো বহুত কম উঠো, এইবিলাকত মোৰ কোনো উঠা ইচ্ছাও নাই। গতিকে আমিতো য'ত যাওঁ আমি ৰাতি দিনে আমাৰ কাম গাড়ী দি ঘূৰি ফুৰাই থাকে, আৰু মইতো আটাইতকৈ খোজকাঢ়ি ভাল পাওঁ। মোৰ কাৰণেতো এইবিলাক কোনো ইছ্যুৱে নহয়। মই নকওঁ কিয়, কৰিলে নিউজটো বেলেগ ধৰণে ওলাই যোৱা যায়। মই যিমানখিনি ক'ব লাগে ছেক্টৰ ৱাইজ অমুক কৰিম বুলি ক'লে নিউজটো এনে ক'লে যে আছাম গভৰ্ণমেণ্ট থিংকিং অফ কাটিং এগ্ৰিকালচাৰ ছেক্টৰ, এই ধৰণৰ যি বাতৰি ওলাই যায়, that creates a very negative impression. গতিকে let us do, মই যিমান মেটেৰিয়েল দিলো মই ভাবো যথেষ্ট। যিখিনি কৰি আছো সেইখিনি দি থাকিলে হ'ল। ভাবা কথাটো দিলে, মই ভাবা কথাটোৱেতো চবত নহবও পাৰে। গতিকে let us do not indulge in ভাবা, কি ভাবিছো। কাৰণ সিদিনাখন আমি কলো যে দৰমহা দিয়াত কষ্ট হ'ল, লিখি দিলে দৰমহা নিদিম। কষ্ট আৰু নিদিয়াৰ মাজত বহুত ঘটনা। কালিলে পৰহি এখন পেপাৰ লিখি দিলে যে এপইণ্টমেণ্টে বন্ধ হৈ গ'ল, বন্ধ কৰি দিলে। চ' সেইকাৰণে স্পেকুলেশ্যনত নোযোৱা ভাল। যিটো হৈ আছে মই আপোনালোকৰ সন্মুখত এভৰি 2 days 3 daysত গোটেইখিনি কৈয়ে আছো। এজ ইটছ ডেভেলপ ছাপোৰ্টটো যোনে ছাপোৰ্ট দিয়ে সেইটোৱে ল'ম। এতিয়াতো মানুহ কভিডত আছে, ছাপোৰ্ট দিয়া কথা ক'লেতো খুলিব লাগিব বস্তুটো। এতিয়া মানুহক ছাপোৰ্ট দিয়া সময়। আমি যিখিনি অসম গভৰ্ণমেণ্টে ছাপোৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিছো, নাও ইট ইজ টাইম টু ছাপোৰ্ট ইণ্ডিভিজুৱেল টু এড্ৰেছ দেয়াৰ মিজাৰি। এই যে আমি কলো যে 1 লাখ মানুহক আমি মবিলিটিৰ সুযোগ দিলো, 2.5 লাখ মানুহৰ একাউণ্টত আমি টকা পঠিয়ালো। অহা কালি পৰহি 68,000 কলেজ ষ্টুডেণ্টকো আমি কিবা এটা টকা পঠোৱাৰ কথা চিন্তা কৰি আছো। চ' নাও আৱাৰ জব ইজ টু ফ'কাছ ইণ্ডিভিজুৱেল মিজাৰি এণ্ড পেইন। পোষ্ট লকডাউন চিনাৰিয়ত কোন ছেক্টৰত কেনেকুৱা লাগিব তাৰ কাৰণে এটা টাস্ক ফ'ৰ্চ গঠনৰ কথাও চলি আছে, যে কেনেকে এগ্ৰিকালচাৰটো আমি ৰিভাইভ কৰিব পাৰো, কেনেকে হৰ্টিকালচাৰ ৰিভাইভ কৰিব পাৰো। কালি পৰহি অসম গভৰ্ণমেণ্টে এখন টাস্ক ফ'ৰ্চ এটাও নটিফাই কৰিব। বাট দিজ আৰ লং টাৰ্ম, যে পোষ্ট লকডাউন পোষ্ট কভিড পিৰিয়ডত আমি কেনেকে কি কৰিব পাৰো। হ'ব, ধন্যবাদ। এইটো বস্তু ইমান আৰু নোলাব ইংৰাজীত বাবা, 1 ঘণ্টা ক'লো আৰু ক'ত ওলাব। অসমীয়াতে চলাই দে। ৰাছিয়ান প্ৰধানমন্ত্ৰীয়েতো অসমীয়াতে কয়, এই ৰাছি ভাষাতে কয়, তাতে ইংৰাজী কেপশ্যন দি দিয়ে। আজিৰ কাৰণে মোক ৰাছিয়ান প্ৰাইম মিনিষ্টাৰ বুলি ভাবি লওঁ বাবা। টাস্ক ফ'ৰ্চ